बच्चा के दाम मत दिए পোনপ্ৰথমতে সকলোকে আমি কমিটিৰ ফালৰ পৰা টংলা ননাইঘাট ছট পূজা কমিটিৰ ফালৰ পৰা ছট পূজাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি প্ৰত্যেকবাৰৰ নিচিনাকৈ এইবেলিও আমি এই ছট পূজা এই ননাইঘাটত আয়োজন কৰিছোঁ আৰু এইবেলি আমাৰ 24 বছৰ আমি সম্পূৰ্ণ কৰিছোঁ। অহাবেলি আমাৰ চিলভাৰ জুবলি আছে। গতিকে আমি কমিটিৰ ফালৰ পৰা সকলোকে সহায় সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এই পূজাৰ পৰাই আমি ভাতৃত্ববোধৰ এনাজৰী আৰু সফল কৰি তুলিব পাৰোঁ আৰু সকলোকে মই পুনৰবাৰ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 24 বছৰ হৈছে এইবেলিলৈ আৰু অহাবেলি আমাৰ অহাবাৰ চিলভাৰ জুবলি কৰাৰ কাৰণে আমি আয়োজন কৰাৰ কাৰণে মঞ্চস্থ কৰিছোঁ। হয়, আমি কমিটিৰ সকলোৰে সিদ্ধান্ত মৰ্মে অহাবেলি ইয়াতকৈ অকণমান আৰু ভাল ধৰণে কৰাৰ কাৰণে আমি আশা এটা লৈছোঁ, চেষ্টা কৰিম। আমি নিশ্চয়কৈ চিলভাৰ জুবলি আমি খুব ভাল ধৰণে পালন কৰিম। ধৰক আপোনাৰ দেৱালী পিছৰ পৰা ইয়াৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হৈ যায়। এইকেইদিনটো উপবাস থাকে, পানী চানী একো নাখায়। এদিন ঘৰত পূজা হয়, ধৰক সন্ধিয়া ঘৰত হৈছে, ৰাতিপুৱা আকৌ পূজা পূজা হ'ব। সকলোৱে মানে ভালে এইটো বহুত পালন পৰ্ব, 3-4 দিন ধৰি উপবাস থাকে পূজা। আমি আশা কৰিছোঁ যে পূজাটো ভালদৰে উদযাপন কৰিম আৰু আমাৰ ইয়াতে যি আছে শান্তি সহযোগিতা বনাই ৰাখিছোঁ আমি। আৰু আমাৰ পূজাকেইটা এই 24 বছৰ চলি আছে, অহা বছৰ 25 বছৰো আমাৰ হ'ব। অসমৰ চব একদম শান্তি থাকক, চবৰে উন্নতি শান্তি, অসমৰ উন্নতি হওক আমি কামনা জনালোঁ। সবার ভাল কামে আমি কামনা করি। स्टोरी